বিজেপি চৰকাৰৰ বিৰুদ্ধে গোটেই ভাৰততে অসমতে বিভিন্ন ধৰণৰ ৰাইজৰ মতামত আমি পাইছোঁ। সকলোৱে জানে মূল্য বৃদ্ধিৰ কথা আছে ইয়াত, আৰু যি ধৰণে তেওঁলোকে মাটিবোৰ দখল কৰিবলৈ লৈছে, অসমৰ বাহিৰৰ ব্যৱসায়িক দিবলৈ লৈছে, অসমৰ সম্পদ বাহিৰৰ ব্যৱসায়িক দিছে, বিজনেছ দিছে, সেই ধৰণে অসমৰ সকলো ভোটাৰৰ মাজত, জনসাধাৰণৰ মাজত এটা সামূহিক এক অসন্তুষ্টি হৈছে। আৰু সেই অসন্তুষ্টিখিনি ভিত্তিতেই আমি ভাবিছোঁ যে তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰিছে, আৰু সেই হিচাপে কংগ্ৰেছৰ যি শাসন, কংগ্ৰেছৰ যি চৰকাৰ হ'ব, সেই চৰকাৰৰ প্ৰশাসনত যাতে জনসাধাৰণে কিছু উশাহ পায়, এইবোৰ বিভিন্ন ধৰণৰ জনবিৰোধী নীতিৰ পৰা মুক্তি পায়, তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। 2023 চনত কংগ্ৰেছত কোনোবা আহি যোগদান দিয়াৰ কথাটো কোনো ভবাই নাছিলে, আৰু সেই সময়ত আমি কংগ্ৰেছ দলৰ লগত যোগদান কৰিছিলোঁ যে এজন দলীয় নেতাৰ প্ৰয়োজন আছে, আৰু বিশেষকৈ কংগ্ৰেছ এটা অতি পুৰণি দল, গতিকে এই দলটোৰ নিশ্চয় এটা শিপা থাকিব, যথেষ্ট কৰ্মী থাকিব, তেখেতসকলক দিশ দেখুওৱা, তেখেতসকলক সংগঠিত কৰা এটা কৰ্তব্য আছে, সেইবুলি অহা হৈছিল। তেতিয়া কোনো নাছিল, কিন্তু এতিয়া কংগ্ৰেছ দলৰ সংগঠন ভাল হৈছে, বহুত মানুহ ওলাই আহিছে, আৰু সেই হিচাপে বহুত কেইজন নেতাও আহিছে। সেইটো ভাল কথা। গণতন্ত্ৰত বিভিন্ন ধৰণৰ নেতা থাকে, সকলো ওলাই আহে, সকলোৱে নিজৰ নিজৰ আকাংক্ষা থাকে, বিচাৰে, কিন্তু জনসাধাৰণে বিচাৰি ল'ব কোনজন তেওঁলোকৰ উপযুক্ত নেতা, বিপদৰ সময়ত কোনজন তেওঁলোকৰ ওচৰত থিয় হৈ আছিল, আৰু বিপদৰ সময়ত কেনেকৈ তেওঁলোকক সংগঠিত কৰি আজিৰ এই অৱস্থাটোলৈ লৈ আহিছিল, সেয়া জনসাধাৰণে বুজি পায়। বিধায়কদেৱে 10 বছৰে নিবনুৱাৰ সংস্থাপন বা যুৱকসকলৰ সংস্থাপনৰ বাবে বিশেষ একো নকৰাটো সকলোৱে জানে, সকলোৱে স্বাভাৱিক কথা, আৰু তেখেতৰ কিয় নকৰিলে, কি কথা, সেয়া তেখেতে নিজেই জানিব। কিন্তু আমাৰ ফালৰ পৰা কি কৰা হ'ব সেয়া আমি শুদ্ধকৈ আমাৰ মনত আছে। নিৰ্বাচনৰ আগে আমি বিশেষকৈ আমাৰ যি মনৰ কথাখিনি আমি সম্পূৰ্ণকৈ ক'ম। আজি আমি ইমানখিনিয়ে ক'ব পাৰোঁ যে নিবনুৱা সংস্থাপন আৰু যুৱকসকলৰ এটা জীৱিকা উপাৰ্জনৰ যি ব্যৱস্থা কৰাৰ কাম, সেই বিষয়ত আমি চবতকৈ আগত আমি তাৰ ইম্পৰ্টেঞ্চ দি আমি সেইমতে কাম কৰি যাম। বিশেষকৈ আমাৰ ইয়াত ডাঙৰ কথা হ'ল কি, মই নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত সকলোৱে নিজৰ সংস্থাপনটো বিচাৰি লয়, কিন্তু আমি তেওঁলোকক সুবিধা দিব লাগিব যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে। যেনে কোনোবাই যদি ঘৰত কিবা এটা খেতি কৰিলে, সেই খেতিটোৰ যাতে আমি মাৰ্কেট দিব পাৰোঁ, আৰু সেই মাৰ্কেট দিয়াৰ দায়িত্বটো আমাৰ থাকে। মাৰ্কেটত তেওঁ উচিত মূল্য পোৱাৰ লগে লগে তেওঁ এটা সংস্থাপন পাবই। মাছখিনি আছে পুখুৰীত, বা পল্ট্ৰি ফাৰ্মৰে কিবা আছে, চলি আছে, আমাৰ বিভিন্ন ঠাইত যুৱকসকলে কৰি আছে, এইবোৰৰ এটা উপযুক্ত মাৰ্কেট আমি দিব পাৰিলে আমি নিশ্চয় তেখেতসকলে নিজে জীৱিকা আৰ্জন কৰি ল'ব পৰা সক্ষমতা আমাৰ যুৱক যুৱতীৰ আজিৰ দিনত আছে। সকলোৱে জানে কেনেকৈ এটা বিজনেছ চলাব লাগে, সকলোৱে জানে এটা বিজনেছ কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে, সকলোৱে জানে, কিন্তু কিছুমান সুবিধা আমি কৰি দিব লাগিব। সেইখিনি আমি কৰি দিয়াত আমাৰ প্ৰথম চেষ্টা সেইটোৱেই হ'ব, যাতে যিসকলে সংস্থাপনৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে যাতে আগবাঢ়িব পাৰে, ফাইনেন্স, মাৰ্কেট, অন্য লজিষ্টিক, গোটেইখিনিত যাতে তেওঁলোকে সুবিধা পায়, সেইখিনি ব্যৱস্থা কৰি দিয়াতেই আমাৰ মনোযোগ থাকিব। মনততো বহুত আঁচনি আছে, আৰু ভগৱানে সুবিধা দিলে সেই আঁচনিখিনিত কাম কৰিবলৈ ভাল লাগিব, জীৱনটো কিবা সফল যেন লাগিব। নিজৰ বাবে কৰি থকাতকৈ যেতিয়া আন 10জনৰ বাবে কৰিব পৰা যায় তেতিয়া ভাল লাগে। 10জন যুৱকে যদি 10 বছৰৰ পিছত, 15 বছৰৰ পিছত এটা কয় যে এইটো সংস্থাপন হ'ল, তাতকৈ সুখৰ বিষয় একো নাই। আৰু একজেক্টলি কি কৰিম সেইখিনি আছে মনত, কিন্তু মই লিষ্টখন এতিয়া উলিয়াই দিব বিচৰা নাই, কাৰণ এই লিষ্টখন উলিয়াই দিলে ইয়াত বহুত সমালোচনা হ'ব, আৰু বিপক্ষই তাতো বহুত ভুল উলিয়াব, বা তেওঁলোকো আৰু নতুন এখন লিষ্ট উলিয়াব। গতিকে লিষ্টখন আছে, সময়ত দেখা পাব নিশ্চয়। কিন্তু এটা কথা ঠিক, ইয়াত হেল্থৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত কৰিবলগীয়া বহুত আছে। সংস্থাপনৰ কথাটো আমি ইতিমধ্যে ক'লোৱেই, আৰু তাতোতকৈ ডাঙৰ কথা ইণ্ডাষ্ট্ৰী লগাব লাগিব। ইয়াত আমাৰ কেইটামান ইণ্ডাষ্ট্ৰী লগাব লাগিব। ইণ্ডাষ্ট্ৰী লগালে কি হয়, এটা পৰিৱেশ আহি যায়, এটা ইণ্ডাষ্ট্ৰী অকল নিজেই থিয় হৈ নাথাকে। এতিয়া আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী বুলিবলৈ একো নাই,
কোনোবা বাহিৰৰ মানুহ কেইটামানে আহি টি ইণ্ডাষ্ট্ৰী কেইটামান লগাইছে, টি ফেক্টৰী কেইটামান লগাইছে ছাবচিডি লৈ। গতিকে তেওঁলোকৰ সেইটোৰ পৰা আমাৰ বিশেষ লাভ নহয়, মাত্ৰ স্মল গ্ৰ'ৱাৰ্ছখিনিৰ বেনিফিট হৈছে বা যিখিনিয়ে পাতৰ ব্যৱসায় কৰে। গতিকে তেনেকুৱা ধৰণৰ কেইটামান যদি আমি ইণ্ডাষ্ট্ৰী আমাৰ গহপুৰ সমষ্টিত লগাই ল'ব পাৰোঁ, আমাৰ নিশ্চয় এটা পৰিৱেশ হ'ব, ইণ্ডাষ্ট্ৰীৰ পৰিৱেশ হ'ব। আৰু কামটো কেইবাটাও আছে, বহুত ডাঙৰ ডাঙৰ কাম আছে, মই এতিয়া গোটেইখিনি কৈ দিব বিচৰা নাই। নিশ্চয় আপোনালোকে দেখা পাব অহা 5 বছৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।